উৰিয়ামঘাট বা আপোনাৰ মেৰাপানীত যেটো কৰিবলৈ লৈছে মই ভাবো যে উচ্ছেদ কৰাৰ আগতে সম্পূৰ্ণৰূপে ডকুমেণ্ট চেক কৰি লোৱা দৰকাৰ। তেওঁলোকে ভাৰতীয় মানুহ হয়নে নহয়, তেওঁলোক তাত কেতিয়া বহিছে। মই যিমান দূৰ জানো মেৰাপানীত যেতিয়া আন্দোলন কৰিছিলোঁ দৈয়াঙৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে, সেই মানুহবিলাকৰ মাটিৰ পট্টাৰ কাৰণেও আমি একেলগতে কৈছিলোঁ। গতিকে এতিয়া বাংলাদেশী য'তে ত'তে যে চাপ দিছে, প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰক আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰক। উৰিয়ামঘাট বা আপোনাৰ মেৰাপানীত যেটো কৰিবলৈ লৈছে মই ভাবো যে উচ্ছেদ কৰাৰ আগতে সম্পূৰ্ণৰূপে ডকুমেণ্ট চেক কৰি লোৱা দৰকাৰ। তেওঁলোকে ভাৰতীয় মানুহ হয়নে নহয়, তেওঁলোক তাত কেতিয়া বহিছে। মই যিমান দূৰ জানো মেৰাপানীত যেতিয়া আন্দোলন কৰিছিলোঁ দৈয়াঙৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে, সেই মানুহবিলাকৰ মাটিৰ পট্টাৰ কাৰণেও আমি একেলগতে কৈছিলোঁ। গতিকে এতিয়া বাংলাদেশী য'তে ত'তে যে চাপ দিছে, প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰক আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰক। উৰিয়ামঘাট বা আপোনাৰ মেৰাপানীত যেটো কৰিবলৈ লৈছে মই ভাবো যে উচ্ছেদ কৰাৰ আগতে সম্পূৰ্ণৰূপে ডকুমেণ্ট চেক কৰি লোৱা দৰকাৰ। তেওঁলোকে ভাৰতীয় মানুহ হয়নে নহয়, তেওঁলোক তাত কেতিয়া বহিছে। মই যিমান দূৰ জানো মেৰাপানীত যেতিয়া আন্দোলন কৰিছিলোঁ দৈয়াঙৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে, সেই মানুহবিলাকৰ মাটিৰ পট্টাৰ কাৰণেও আমি একেলগতে কৈছিলোঁ। গতিকে এতিয়া বাংলাদেশী য'তে ত'তে যে চাপ দিছে, প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰক আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰক। উৰিয়ামঘাট বা আপোনাৰ মেৰাপানীত যেটো কৰিবলৈ লৈছে মই ভাবো যে উচ্ছেদ কৰাৰ আগতে সম্পূৰ্ণৰূপে ডকুমেণ্ট চেক কৰি লোৱা দৰকাৰ। তেওঁলোকে ভাৰতীয় মানুহ হয়নে নহয়, তেওঁলোক তাত কেতিয়া বহিছে। মই যিমান দূৰ জানো মেৰাপানীত যেতিয়া আন্দোলন কৰিছিলোঁ দৈয়াঙৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে, সেই মানুহবিলাকৰ মাটিৰ পট্টাৰ কাৰণেও আমি একেলগতে কৈছিলোঁ। গতিকে এতিয়া বাংলাদেশী য'তে ত'তে যে চাপ দিছে, প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰক আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰক। উৰিয়ামঘাট বা আপোনাৰ মেৰাপানীত যেটো কৰিবলৈ লৈছে মই ভাবো যে উচ্ছেদ কৰাৰ আগতে সম্পূৰ্ণৰূপে ডকুমেণ্ট চেক কৰি লোৱা দৰকাৰ। তেওঁলোকে ভাৰতীয় মানুহ হয়নে নহয়, তেওঁলোক তাত কেতিয়া বহিছে। মই যিমান দূৰ জানো মেৰাপানীত যেতিয়া আন্দোলন কৰিছিলোঁ দৈয়াঙৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে, সেই মানুহবিলাকৰ মাটিৰ পট্টাৰ কাৰণেও আমি একেলগতে কৈছিলোঁ। গতিকে এতিয়া বাংলাদেশী য'তে ত'তে যে চাপ দিছে, প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰক আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰক।